এটা উগ্ৰবাদক সমৰ্থন নকৰো, উগ্ৰপন্থীক আমি কেতিয়াও সমৰ্থন নকৰো। আমি কি বিচাৰো? শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষ। গতিকে শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষত উগ্ৰবাদক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁলোকৰ কেছ হ'ল, তেওঁক এৰেষ্ট কৰিলে, জেলত গ'ল। এতিয়া ওলাই আহি আমাৰ সহজ সৰল সোজা মানুহবিলাকক কয় যে মই জাতিটোৰ কাৰণে, মুছলমানৰ কাৰণে মই জেল খাটি আহিছো। আপোনালোকে কৈ দিব যে তুমি উচ্ছেদৰ বিৰুদ্ধে মাত মাৰি জেলত যোৱা নাই, তুমি সাম্পানীয় সংঘৰ বলি হৈ তুমি জেলত যোৱা নাই। যেতিয়া পুলৱামাত উগ্ৰপন্থীয়ে গুলীয়াই মানুহ হত্যা কৰিছিলে, এই হত্যাকাণ্ডত এই উগ্ৰপন্থীক তুমি সমৰ্থন কৰিছিলা। তুমি মুছলমানৰ হাৰিত নাই, কোনো মুছলমানে কেতিয়াও উগ্ৰবাদক সমৰ্থন কৰিব নোৱাৰে। ইছলাম ধৰ্মত উগ্ৰবাদ নাই। এইটো বিজেপি দলক তেওঁ প্ৰক্ষেপ কৰিছে, এই আপোনাৰ চাল কৰি আছে। আৰু তেওঁলোক চৰকাৰটো গঠন কৰাৰ কাৰণে কোন দলে তেওঁলোকক সহায় কৰিছে? আজি যদি এই দলৰ জন্ম নহলহেঁতেন, অসমত বিজেপি কেতিয়াও আহিব নোৱাৰিলেহেঁতেন। এই দলৰ জন্ম হৈ আমাৰ মুছলমান অধ্যুষিত অঞ্চলত ভোট বিভাজন কৰি বিজেপিক তেওঁলোকে জিকাই বিজেপি চৰকাৰ কৰাৰ সুযোগ দি আছে। আজি কিছুদিন যেতিয়া লোকসভা নিৰ্বাচনত ইয়াতো আমাৰ নগাঁও লোকসভা সমষ্টিটো এডিএফৰ পৰা প্ৰাৰ্থিত্ব দিছিলে। এডিএফৰ প্ৰাৰ্থী এডিএফ দলে দিয়া নাছিলে। এডিএফক তেওঁলোকে মানুহ যোগালে, কোনে যোগাইছিলে আপোনালোকে জানে? বিজেপি দলৰ ছত্ৰছায়াত ইয়াত আহি সাংসদৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰি চিকিউৰিটি বাজেয়াপ্ত হৈছে। আমাৰ মানুহে বুজি পাইছে যে এডিএফ কি, তেওঁলোকে কাৰ সহায় কৰে। গতিকে এটা উগ্ৰবাদক সমৰ্থন নকৰো, উগ্ৰপন্থীক আমি কেতিয়াও সমৰ্থন নকৰো। আমি কি বিচাৰো? শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষ। গতিকে শান্তিৰ অসম, শান্তিৰ ভাৰতবৰ্ষত উগ্ৰবাদক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁলোকৰ কেছ হ'ল, তেওঁক এৰেষ্ট কৰিলে, জেলত গ'ল। এতিয়া ওলাই আহি আমাৰ সহজ সৰল সোজা মানুহবিলাকক কয় যে মই জাতিটোৰ কাৰণে, মুছলমানৰ কাৰণে মই জেল খাটি আহিছো। আপোনালোকে কৈ দিব যে তুমি উচ্ছেদৰ বিৰুদ্ধে মাত মাৰি জেলত যোৱা নাই, তুমি সাম্পানীয় সংঘৰ বলি হৈ তুমি জেলত যোৱা নাই। যেতিয়া পুলৱামাত উগ্ৰপন্থীয়ে গুলীয়াই মানুহ হত্যা কৰিছিলে, এই হত্যাকাণ্ডত এই উগ্ৰপন্থীক তুমি সমৰ্থন কৰিছিলা। তুমি মুছলমানৰ হাৰিত নাই, কোনো মুছলমানে কেতিয়াও উগ্ৰবাদক সমৰ্থন কৰিব নোৱাৰে। ইছলাম ধৰ্মত উগ্ৰবাদ নাই। এইটো বিজেপি দলক তেওঁ প্ৰক্ষেপ কৰিছে, এই আপোনাৰ চাল কৰি আছে। আৰু তেওঁলোক চৰকাৰটো গঠন কৰাৰ কাৰণে কোন দলে তেওঁলোকক সহায় কৰিছে? আজি যদি এই দলৰ জন্ম নহলহেঁতেন, অসমত বিজেপি কেতিয়াও আহিব নোৱাৰিলেহেঁতেন। এই দলৰ জন্ম হৈ আমাৰ মুছলমান অধ্যুষিত অঞ্চলত ভোট বিভাজন কৰি বিজেপিক তেওঁলোকে জিকাই বিজেপি চৰকাৰ কৰাৰ সুযোগ দি আছে। আজি কিছুদিন যেতিয়া লোকসভা নিৰ্বাচনত ইয়াতো আমাৰ নগাঁও লোকসভা সমষ্টিটো এডিএফৰ পৰা প্ৰাৰ্থিত্ব দিছিলে। এডিএফৰ প্ৰাৰ্থী এডিএফ দলে দিয়া নাছিলে। এডিএফক তেওঁলোকে মানুহ যোগালে, কোনে যোগাইছিলে আপোনালোকে জানে? বিজেপি দলৰ ছত্ৰছায়াত ইয়াত আহি সাংসদৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰি চিকিউৰিটি বাজেয়াপ্ত হৈছে। আমাৰ মানুহে বুজি পাইছে যে এডিএফ কি, তেওঁলোকে কাৰ সহায় কৰে।